আজি জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আজি নৱম দিন। আজিও 4গৰাকীক তলব কৰা হৈছে সাক্ষীক, আৰু তাৰে 3গৰাকী আজি আহি উপস্থিত হৈছে, এগৰাকী এতিয়ালৈকে উপস্থিত হোৱা নাই। 3গৰাকীৰ ভিতৰত দিব্য কাশ্যপ, সঞ্জীৱ দাস, ঋতুৰাজ শইকীয়া এই 3গৰাকী উপস্থিত হৈছে। আৰু AK তালুকদাৰকো মতা হৈছিলে, কিন্তু AK তালুকদাৰ আজি আহিব নোৱাৰে, ইতিমধ্যেই আদালতত জনাইছে। যি CID টিম আহিছে সেই তেওঁলোকক জনাইছে AK তালুকদাৰ আজি উপস্থিত হ'ব নোৱাৰিব, অৰ্থাৎ আজি 3গৰাকী ইয়াত উপস্থিত হৈছে। আৰু 20 তাৰিখলৈকে মুঠ 41গৰাকীয়ে সাক্ষী দিব। আজিৰ পিছত আৰু দুদিন সাক্ষী প্ৰদান কৰিব, মুঠ 396গৰাকীৰ ভিতৰত। গতিকে আজি 4গৰাকীৰ ভিতৰত 3গৰাকী ইতিমধ্যেই ফাষ্ট ট্ৰেক কোৰ্টত উপস্থিত হৈছেই। কিছুমানৰ পিছতে তেওঁলোকৰ সাক্ষী লোৱা হ'ব। আৰু কালি বুধবাৰ দিনা সাক্ষী প্ৰদান কৰিছিলে 3গৰাকীয়ে, বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়াই। আৰু আনহাতে বুধবাৰ আদালতত হাজিৰ নহ'ল যাদৱ শইকীয়া, গতিকে তেওঁলোককো পুনৰ মাতিব। গতিকে 20 তাৰিখলৈকে যি 41গৰাকী সাক্ষীদানৰ কথা আছে তেওঁলোকক সাক্ষী লোৱা হ'ব। আৰু তাৰপিছতেই 20 জুনলৈকে এজাহাৰকাৰী যি সাক্ষ্য গ্ৰহণ, সেই সাক্ষ্য গ্ৰহণ চলি থাকিব ফাষ্ট ট্ৰেক কোৰ্টত। আৰু ইয়াৰ পিছতেই আৰু পামী বৰঠাকুৰ, জুবিন গাৰ্গৰ ভগ্নী, তেওঁকো শুকুৰবাৰে আদালতলৈ মতা হৈছে। গতিকে পামী বৰঠাকুৰ আদালতত তেওঁৰ সাক্ষ্যদান কৰিব। গতিকে জুবিন গাৰ্গৰ যি ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়া 20 জুনলৈকে চলি থাকিব। 41গৰাকীৰ সাক্ষী হ'ব, আৰু তাৰপিছতে 396গৰাকীৰ ভিতৰত এই 20 জনৰ সাক্ষী সম্পন্ন হ'ব। আৰু এই প্ৰক্ৰিয়া অতি সোনকালে যাতে জুবিন গাৰ্গৰ ন্যায় পোৱা যায়, তাৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্টত এই প্ৰক্ৰিয়া অব্যাহত আছে। আৰু এই প্ৰক্ৰিয়া এনেদৰে 20 জুনলৈকে চলি থাকিব প্ৰথম পৰ্যায়ৰ।